ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ২ নং ৰঙাগড়াত বুধবাৰে অচিনাক্ত জীৱৰ পচি যোৱা পেটু এঘৰৰ সন্মুখৰ ৰাস্তাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ২ নং ৰঙাগড়া গাঁৱৰ বাসিন্দা বাপন দাসৰ ঘৰৰ সন্মুখত ৰাস্তাত কোনো দুষ্ট চক্ৰই বেগত ভৰাই অচিনাক্ত জীৱৰ পচি যোৱা পেটু পেলাই থৈ যায়। বেগত ভৰাই পেলাই থৈ যোৱা পচা পেটুৰ দুৰ্গন্ধত গোটেই অঞ্চল চানি ধৰাত বিষয়টো ৰাইজৰ দৃষ্টিগোচৰ হয়। ইয়াকে লৈ বুধবাৰে বিয়লি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছলৈ উক্ত ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষীৰ দল। ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পচা পেটু উদ্ধাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে। এই ক্ষেত্ৰত এটাই কথা, আগতে এইটো এৰিয়া যে সেনচিটিভ এৰিয়া হয়, কাৰণ আগতে কিবা কিবি মানে অবৈধভাৱে মাংস পেলাই থৈ গৈছিলে, কিন্তু আজি এটা বস্তু এটা পেকেট দেখা পোৱা গ'ল আৰু সেইটো কি হয় কি নাই সেইটো প্ৰশাসনক আমি জনাইছোঁ যে প্ৰশাসনে সেইটোৰ তদন্ত কৰি কিহৰ হয় আৰু কমচে কম আমাৰ সামাজিকভাৱে যিটো সম্প্ৰীতি ইয়াত আছে সেইখিনি বজাই ৰাখিবৰ কাৰণে প্ৰশাসনক অনুৰোধ কৰিলোঁ। হয়, আমাৰ ২ নম্বৰ ৰঙাগড়া এই বাপন দাসৰ ঘৰৰ ওচৰত কিবা পেটু পেলাই থৈ গ'ল, কোনে মনাত ভৰাই পেলাই থৈ গ'ল। মানে এইটোত গোন্ধত মানে বাপন দাসে থাকিব পৰা নাই, আমাক ফোন মাৰিলে। তেতিয়া আমি দৌৰি আহিলোঁ, আহি পেলাই বস্তুটো চালোঁ কিবা পেটু হয়। এইটো এতিয়া কিহৰ পেটু হয় এইটোতো আমি ধৰিব পৰা নাই। তাৰপিছত বাপন দাসে এই কি কয় পুলিচ মাতিলে, পুলিচে আহি পেলাই বস্তুটো উঠাই লৈ গ'ল এইটো তদন্ত কৰিবৰ কাৰণে। হয়, আমি বিচাৰোঁ বোলে এইটো উপযুক্ত এটা তদন্ত হওক আৰু এইটো মানে কোনে পেলাই থৈ গৈছে এই বস্তুটো মানে তাক ধৰিব লাগে, কাৰণ এনেকুৱা পৰিৱেশ প্ৰদূষণ কৰিব নাপায় নহয়। আজি আমাৰ মানুহ যাব পৰা নাই গোন্ধত, সি থাকিব পৰা নাই, মই নিজে চাব পৰা নাই, এনেকুৱা মানে উল্টি আহি গ'ল, মানে এনেকুৱা অৱস্থা হৈ আছে। এতিয়া আমাৰ দাবী কি? এতিয়া মানে এইটো আপোনাৰ তদন্ত হ'ব লাগে, তদন্ত ইনকুৱাৰী এটা হৈ মানে এইটো মানুহটো ধৰিব লাগে, তাক ধৰি পেলাই উচিত এটা শাস্তি দিব লাগে তাক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।